কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰেন্টি ল'ব পাৰিব আজিকালি দিনত আমি নিজৰ ল'ৰা ছোৱালী গ্যাৰেন্টি ল'ব নোৱাৰো তেওঁ এটা বেংকত গৈছে সাংবাদিকো নহয় এটা তেওঁ কি কামত বেংকত গৈছে বাকি সাংবাদিকসকলে তেওঁৰ হৈ কেনেকে ক'ব এটো তেওঁ ঘৰুৱা কামতো যাব পাৰে নিজৰ কামতো যাব পাৰে এটোতো কোনেওতো ক'ব নোৱাৰে প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত দ্বিতীয় তেওঁ কি কামত গৈছে তো আমি জানিব লাগিব বাকি সাংবাদিকসকলে তেওঁৰ হৈ গ্যাৰেন্টি লৈছে কিন্তু চৰকাৰেতো গ্যাৰেন্টি